Respected viewers and my dear friends, আকৌ এটা ভেৰিফিকেশ্যনৰ লিষ্ট আহি গ'ল, নোটিফিকেশ্যন আহি গ'ল। ইয়া হৈছে কি, ইয়া চাওক, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী 19। এই ৱেবছাইটত এইটো আহিছে, মানে অফিচিয়েল ৱেবছাইটটো। আৰু আজি হৈছে 1 তাৰিখ অক্টোবৰ মাহৰ 2024, আজিৰ এই নটিছটো। তো এই নটিছত কি আছে, কোনবিলাক কেণ্ডিডেটৰ আকৌ ভেৰিফিকেশ্যন হ'ব, এই নটিছৰ যোগেদি আলোচনা কৰিম। চ' ভিডিঅ' একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াৰ নটিছটো হৈছে যিবোৰ কেণ্ডিডেটে কালচাৰেল মানে ECA এবচেণ্ট আছিল, তেওঁলোকক আকৌ ভেৰিফিকেশ্যন নটিছ দিছে। মই নটিফিকেশ্যনটো পঢ়ি চাই আছোঁ, তাৰপিছত অসমীয়াত কথা পাতিম। In continuation of this office notice vide number 2 order number regarding physical documents verification PDB of the candidates who have applied against the advertisement dated 26/12/2023 and submitted documents in support of their extracurricular activities, cultural, sports, NCC. It is for information the candidates who were absent during the PDB from 6 September 2024 to 25th September 2024 that they will allowed to appear before the verification committee as follows. কাৰণ ইয়াতে বহুতখিনি কেণ্ডিডেট এবচেণ্ট আছিল, সেইকাৰণে আকৌ এই ভেৰিফিকেশ্যনৰ নোটিফিকেশ্যনটো জাৰি কৰিছে। আৰু ইয়াত কি লিখিছে, ইয়াত লিখিছে যে যিবোৰ কেণ্ডিডেটছ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ছাবমিট কৰিছিল আৰু যিটো ভেৰিফিকেশ্যন 6ৰ পৰা 25 তাৰিখলৈকে হৈছিল, DWত এপ্লাই কৰা কেণ্ডিডেট তেওঁলোকক আকৌ পুনৰাই ভেৰিফিকেশ্যনত মাতিছে। যিবোৰ কেণ্ডিডেটছ এবচেণ্ট আছিল, সেই কেণ্ডিডেটছবিলাকক 5 অক্টোবৰ 2024 আকৌ মাতিছে। টাইমটো দিছে 10:30 বাজিৰ পৰা 5 বাজিলৈকে। এই নোটিফিকেশ্যনটো দিয়াৰ কাৰণ কি, তাতে বহুখিনি কেণ্ডিডেট এবচেণ্ট আছিল। যিখিনি কেণ্ডিডেট এবচেণ্ট আছিল, সেইখিনি কেণ্ডিডেটৰ প্ৰেজেণ্ট নহ'লে কেণ্ডিডেটছৰ কেঞ্চেল হৈ যাব, সেইকাৰণে আকৌ এবাৰ সুযোগ দিছে। এইবাৰ কি কৈছে, সেই টাইমটো একে, ভেন্যুটো একে, অকল এটা দিনেই সুযোগ দিছে, 5 তাৰিখ। তাৰপিছত কি লিখিলে, দ্য লিষ্ট কালচাৰেল স্পৰ্টছ NCC অফ কেণ্ডিডেটছ ফৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ইজ অলৰেডি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ DW আছাম। এইটো আগতে দিছিল, সেইটো আকৌ বাহিৰ কৰি ল'বলৈ গৈছে। তাৰপিছত অফিচিয়েল ৱেবছাইটত যিটো লিষ্ট আগত আছিল, যাৰ যাৰ নাম আহিছিল, আপোনালোকে নিজেই জানে যে কাৰ কাৰ নাম আহিছিল আৰু কোনে কোনে এবচেণ্ট আছিল। গতিকে এবচেণ্ট কেণ্ডিডেটবিলাক এই নটিছৰ মাধ্যমতে আকৌ প্ৰেজেণ্ট হ'বলৈ কৈছে। দ্য কেণ্ডিডেটছ মাষ্ট প্ৰভাইড প্ৰুফ অফ জেনুইন ৰিজনছ অফ দেয়াৰ এবচেন্স ডিউৰিং দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন from 6th to 25th September 2024। আৰু আপোনালোকে এটা এপ্লিকেশ্যন লিখি লৈ যাব লাগিব, জেনুইন কিহৰ কাৰণে আপুনি এবচেণ্ট আছিল সেই ভেৰিফিকেশ্যনৰ দিনাখন। দিছ ইজ দ্য লাষ্ট চান্স গিভেন টু দ্য এবচেণ্ট কেণ্ডিডেটছ এণ্ড ন' ফাৰ্দাৰ ডেটছ উইল বি গিভেন। আৰু এইটো শেষ চান্স, চূড়ান্ত চান্স, এইটো আপোনালোকক চূড়ান্ত চান্স দিয়া হৈছে। ইয়াৰ পিছত আকৌ কোনো ধৰণৰ চান্স নিদিয়া হ'ব। গতিকে যিবোৰ কেণ্ডিডেট ECA ছাবমিট কৰিছিল, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ, স্পৰ্টছ, কালচাৰেল এণ্ড NCC, তেওঁলোকক DWয়ে শেষ সুযোগটো দিছে। তো আপোনালোকে যিবিলাকে এবচেণ্ট আছিল, তেওঁলোকক 5 তাৰিখত যাব লাগিব। 5 অক্টোবৰ 2024 তাৰিখে পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ আকৌ ভেৰিফিকেশ্যন হ'ব। হেল্ল' ফ্ৰেণ্ডছ, ডিউৰিং ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত কিবা কুৱেশ্যন থাকিলে আপোনালোকে অৱশ্যই কৰিব। ইয়াতে এটা কুৱেশ্যন কৰিছে, কুৱেশ্যনটো হৈছে যে জেনেৰেল কেণ্ডিডেটছবোৰ নেক্সট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব। তাৰমানে বৰ্তমান চলি আছে হাইকোৰ্টৰ কেছ তৰাখিনিৰ, চিটেটখিনিৰ পিটিশ্যনাৰ্ছখিনিৰ ভেৰিফিকেশ্যন চলি আছে। এক্সট্ৰা কাৰিকুলাৰৰ হৈ গ'ল, এতিয়া বাকী যিখিনি থাকিল সেইখিনিৰ কেতিয়া হ'ব। এক খবৰ মতে এয়া 8 তাৰিখলৈকে চলিব এই ভেৰিফিকেশ্যনটো। গতিকে 9 তাৰিখ বন্ধ আছে,
গতিকে এইটো 8 তাৰিখে ওলাব পাৰে, নাইবা পূজাৰ পিছত ওলাব পাৰে। আৰু পূজাৰ পিছত মানে এই একটা খবৰ অনুযায়ী অক্টোবৰতেই ভেৰিফিকেশ্যনৰ কামটো শেষ কৰাৰ চান্স আছে। তো 9 তাৰিখত তো বন্ধ আছে, 8 তাৰিখত ভেৰিফিকেশ্যন শেষ, গতিকে 8 তাৰিখত আবেলি মানত ওলোৱাৰ চান্স আছে। আৰু নহ'লে পূজাৰ পিছত ভেৰিফিকেশ্যন লিষ্টটো ওলাব, আৰু অক্টোবৰ মাহতেই ভেৰিফিকেশ্যন প্ৰচেছখিনি শেষ কৰিব পাৰে। নেক্সট নৱেম্বৰ মাহত চিলেকশ্যন প্ৰচেছৰ কাম চলিব। তো এইখিনি এটা খবৰ মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এণ্ড ওৱান্স এগেইন ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো হ'লে ছাবস্ক্ৰাইব কৰি দিব।